হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছোঁ ক্লাছ 6ৰ ইংলিছ বুকত থকা লেসন 3 ধ্যানচান্দ চ' লেটছ ষ্টাৰ্ট দ্য চেপ্টাৰ Here is a story about Dhyan Chand, one of the greatest hockey players the world has seen. ইয়াতে আমাক কোৱা হৈছে যে আমি এই চেপ্টাৰটোত ধ্যান চান্দৰ ষ্টৰিটো পঢ়িম এইটো একচুৱেলি এটা ষ্টৰি নহয় বাট ধ্যান চান্দৰ বিষয়ে কিছু জানিবলগীয়া কথা যিহেতু ধ্যান চান্দ ৱৰ্ল্ডৰ এজন শ্ৰেষ্ঠ হকী প্লেয়াৰ আছিলে ব'লা আমি ষ্টাৰ্ট কৰোঁ চেপ্টাৰটো Dhyan Chand was one of the eminent Indian sports personalities who had achieved world fame. Dhyan Chand attained international stature in the field of hockey and is counted among the greatest sport legends. ইয়াত আমাক কোৱা হৈছে যে ধ্যান চান্দ এজন শ্ৰেষ্ঠ আৰু প্ৰখ্যাত ভাৰতীয় হকী খেলুৱৈ আছিল তেখেতে বিশ্ব সন্মান লাভ কৰিছিল লগতে তেওঁক পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ হকী প্লেয়াৰ হিচাপে গণ্য কৰা হয় It is said that what Pele is to football and Muhammad Ali is to boxing, Dhyan Chand is to hockey. He remains the greatest hockey player of all time. আৰু আমাক কোৱা হৈছে যেনেকৈ ফুটবলৰ পেলে আৰু বক্সিঙৰ মুহাম্মদ আলীক জনা যায় ঠিক তেনেদৰে হকী বুলিলে ধ্যান চান্দক জনা যায় Till the arrival of Dhyan Chand, the Europeans and the Americans were the leading masters of the game. Dhyan Chand shocked the Europeans and the Americans with his splendid performance in 3 Olympics. ইয়াৰ মানেটো হ'ল ধ্যান চান্দ আহাৰ আগৰলৈকে ইউৰোপ আৰু আমেৰিকা মহাদেশৰ হকী খেলুৱৈসকল টপত আছিলে তেওঁলোক শীৰ্ষত আছিলে কিন্তু যেতিয়াৰ পৰা ধ্যান চান্দ এজ এ হকী প্লেয়াৰ ইণ্ডিয়ান হকী টীমত জইন কৰিলে তেতিয়াৰ পৰা ইণ্ডিয়ান হকী টীম শীৰ্ষত আহিল ডেট মিনছ টপত আহিল ইয়াৰ পৰাই আমি এয়াই বুজিব পাৰোঁ যে ধ্যান চান্দ এজন বিৰাটে ভাল প্লেয়াৰ বা খেলুৱৈ আছিল আৰু লগতে কোৱা হৈছে যে ধ্যান চান্দে 3টা অলিম্পিক্সত নিজৰ স্প্লেণ্ডিড ডেট মিনছ আউটষ্টেণ্ডিং বিৰাটে ভাল বা পৰাক্ৰমিক খেলেৰে ইউৰোপ আৰু আমেৰিকাৰ খেলুৱৈসকলক শ্বক কৰি দিছিলে ডেট মিনছ চমক দেখুৱাই দিছিলে তেখেতে ইমানেই বেছি ভাল পাৰফৰ্মেঞ্চ বা প্ৰদৰ্শন This great hockey player was born as Dhyan Singh on 29 August 1905 into a Rajput family in Allahabad. ইয়াত কোৱা হৈছে যে ধ্যান চান্দৰ আচল নাম ধ্যান চান্দ নাছিলে তেখেতৰ আচল নাম ধ্যান সিংহে আছিল আৰু তেওঁৰ জন্ম 29 আগষ্ট 1905 তাৰমানে 29 আগষ্ট 1905 চনৰ এলাহাবাদৰ এটা ৰাজপুত পৰিয়ালত হৈছিল The turning point of his life came when he joined the British Indian Army at the age of 16 আৰু যে তেখেতৰ জীৱনলৈ এটা টাৰ্নিং পইণ্ট আহিছিল টাৰ্নিং পইণ্ট মানে হ'ল জীৱন সলনি হোৱা জীৱনত এটা চেঞ্জ আহা যেনেকৈ ধৰি লোৱা বেয়াৰ পৰা ভাললৈ সলনি হোৱা বা ভালৰ পৰা বেছি ভাললৈ সলনি হোৱা ঠিক তেনেদৰে তেখেতৰ জীৱনত এটা চেঞ্জ আহিছিলে তেখেতৰ জীৱন মূল সুঁতিলৈ আহিছিলে যেতিয়া তেখেতে 16 বছৰ বয়সত ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত যোগদান কৰিছিল The army gave him the much needed opportunity and facilities to practice hockey. আৰু কৈছে যে ইণ্ডিয়ান আৰ্মিত তেখেতক হকী খেলিবলৈ বা হকী অনুশীলন কৰিবলৈ সকলো সুযোগ আৰু সা-সুবিধা দিয়া হৈছিলে He preferred to do his practice sessions at night after his duty hours. আৰু তেখেতে নিজৰ কৰ্তব্যৰ ঘণ্টাৰ পাছতহে নিশা আজৰি সময়ত হকী অনুশীলন কৰিছিল He often waited for the moon to come out so that the visibility in the field improved. আৰু তেখেতে সদায় আকাশত চন্দ্ৰ ওলোৱালে বাট চাইছিল কিয় জানানে কাৰণ চন্দ্ৰ পোহৰত তেখেতে ভালদৰে হকী অনুশীলন কৰিব পাৰিছিল His practice session
coincided with the rising of the moon, and so Dhyan Singh came to be called Dhyan Chand by his fellow players. His coach also predicted that he would one day shine like the moon. He gave him the title Chand. Chand is a Hindi word for moon. আৰু কৈছে যে তেখেতৰ যোনজন কোচ আছিলে বা আমি ক'ব পাৰোঁ প্ৰশিক্ষক যোনে তেখেতক হকি খেলিবলৈ শিকাইছিলে বা হকি খেলাত সহায় কৰিছিলে ট্ৰেইনিং দিছিলে তেখেতেও কৈছিলে যে ধ্যান সিং এদিন জুনৰ দলে জিলিকিব তাৰ মানে তেখেতে খেলত বহুতো নাম কমাব আৰু সেইভাৱে তেওঁহে সেই চান্দ উপাধিটো ধ্যান সিঙক দিছিলে আৰু সেইভাৱে ধ্যান সিঙৰ যোনবোৰ সহ খেলুৱৈ আছিলে তেওঁলোকে ধ্যান সিঙক ধ্যান চান্দ বুলি মাতিছিলে বুজি পাইছানে এইখিনি যে ধ্যান সিং কেনেকৈ ধ্যান চান্দ হ'ল তেখেতৰ লাইফৰ টাৰ্নিং পইণ্টটো কি আছিলে তেখেতক চান্দ উপাধিটো কোনে দিছিলে আৰু মনত ৰাখিবা চান্দ মানে হ'ল মুন চান্দটো এটা কি হয় হিন্দী ৱৰ্ড যেনেকৈ আমি জুন বুলি কওঁ অসমীয়া Next paragraph. A few years later, in 1928, he led the Indian hockey team to win the first gold medal for India in Amsterdam. He won his second gold in the 1932 Olympics in Los Angeles. The last gold came to him in the 1936 Olympics in Berlin, where he led the Indian team. He also won the title of Hockey Personality of the Century there. ইয়াত কোৱা হৈছে যে ধ্যান চান্দে যে ইমান কঠোৰ পৰিশ্ৰম বা হাৰ্ডৱৰ্ক কৰিছিলে বা কষ্ট কৰিছিলে তেখেতৰ সেই কঠোৰ পৰিশ্ৰম অৰ্থলৈ যোৱা নাছিলে মানে বেকাৰ যোৱা নাছিলে কাৰণ তাৰ কিছু বছৰ পাছত তেওঁৰ সহযোগত ইণ্ডিয়ান হকী টীমে প্ৰথমটো গ'ল্ড মেডেল লাভ কৰিছিল কেতিয়া জানানে 1928ত এমষ্টাৰডামত অনুষ্ঠিত হোৱা অলিম্পিক্সত আকৌ দ্বিতীয়বাৰ 1932ৰ লছ এঞ্জেলেছত হোৱা অলিম্পিক্সত গ'ল্ড মেডেল লাভ কৰিছিল আকৌ তৃতীয়বাৰৰ বাবে 1936ৰ বাৰ্লিনত অনুষ্ঠিত হোৱা অলিম্পিক্সত গ'ল্ড মেডেল লাভ কৰিছিল তাৰ মানে ইণ্ডিয়ান হকী টীমে ধ্যান চান্দৰ সহযোগত বেক টু বেক তিনিবাৰকৈ অলিম্পিক্সত গ'ল্ড মেডেল লাভ কৰিছিল আৰু সেইবাবে তেখেতক হকি পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী টাইটেলটো দিয়া হৈছিল তাৰ মানে শতকৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ উপাধিটো তেখেতক দিয়া হৈছিলে কাৰণ তেখেতে ইমানেই ভাল খেলিছিলে আৰু ইণ্ডিয়ান টীমক একদম শীৰ্ষলৈ লৈ গৈছিল কাৰণ আমি প্ৰথমটো পেৰাগ্ৰাফতে পঢ়িছিলোঁ মনত আছেনে যে ধ্যান চান্দে 3টা অলিম্পিক্সত নিজৰ আউটষ্টেণ্ডিং মানে পৰাক্ৰমিক খেলেৰে ইউৰোপ আৰু আমেৰিকাৰ খেলুৱৈসকলক চমক দেখুৱাই দিছিলে শ্বক কৰি দিছিলে এতিয়া গম পালানে কেনেকৈ শ্বক কৰি দিছিলে Dhyan Chand was given the nicknames the Wizard and the Magician of Hockey for his superb ball control. ইয়াত কোৱা হৈছে যে ধ্যান চান্দক বহুতো নাম দিয়া হৈছিলে যেনেকৈ এটা নাম কি আছিলে ধ্যান চান্দ যেনেকৈ আমি গম পালোঁ যে চান্দটো এটা কি হয় এটা দিয়া টাইটেল আছিলে এটা দিয়া উপাধি আছিলে কোনে দিছিলে তেখেতৰ কোচে কাৰণ তেখেতে জুনৰ পোহৰতেহে কি কৰিছিলে হকী অনুশীলন কৰিছিলে ঠিক তেনেদৰে তেখেতক আৰু বহুতো নাম দিয়া হৈছিলে যেনেকৈ দ্য উইজাৰ্ড ছেকেণ্ডটো কৈছিলে দ্য মেজিচিয়ান অফ হকী হকীৰ যাদুকৰ কিয় কৈছিলে জানানে কাৰণ তেখেতৰ বলক কণ্ট্ৰল কৰা ক্ষমতাটো খুবেই বেছি আছিলে তেখেতে জানিছিলে যে বেটেৰে বলটোক কেনেকৈ কণ্ট্ৰল কৰিব লাগে During his sporting career spanning 23 years 1926 to 1949, he scored a total of 570 goals in 185 matches according to his autobiography titled Goal. ইয়াত কোৱা হৈছে যে ধ্যান সিঙৰ 23 years মানে 23 বছৰৰ স্পৰ্টছ কেৰিয়াৰত তেখেতে 185টা মানে 185খন মেচ খেলিছিলে আৰু তাতে 570 মানে 570টা গ'ল স্ক'ৰ কৰিছিলে আৰু এইখিনি কথা আমি ক'ৰ পৰা গম পাওঁ তেখেতৰ
অটোবায়োগ্ৰাফিৰ পৰা গম পাওঁ। অটোবায়োগ্ৰাফি মানে হ'ল আত্মজীৱনী। যেতিয়া কোনোবাই নিজৰ জীৱনৰ কথা, নিজৰ লাইফ ষ্টৰিটো নিজে লিখে, সেইটোক আত্মজীৱনী বুলি কোৱা হয়, অটোবায়োগ্ৰাফি বুলি কোৱা হয়। আৰু তেখেতৰ অটোবায়োগ্ৰাফি, যাৰ টাইটেলটো আছিলে গ'ল, সেই গ'ল কিতাপখনত লিখা আছিল যে তেখেতে নিজৰ 23 years of স্পৰ্টছ কেৰিয়াৰত 185টা মেটচ খেলিছিলে আৰু সেই 185টা মেটচত তেখেতে 570 মানে 570টা গ'ল লাভ কৰিছিলে বা জিকিছিলে। লাষ্ট পেৰাগ্ৰাফ, The government of India awarded him the national honor of Padma Bhushan in 1956. আৰু 1956ত ইণ্ডিয়াৰ গভৰ্ণমেণ্টে ধ্যান চন্দক পদ্মভূষণ বঁটাৰে সন্মানিত কৰিছিলে। He passed away at the age of 74. আৰু তেখেতে 74 এজত, ঠিক আছে, বা 74 বয়সত ঢুকাইছিলে। কেতিয়া? 1979। তোমালোকে ডেটটো মনত ৰাখিব লাগিব দেই। Very appropriately, his birthday, 29 August, is celebrated as National Sports Day. আৰু কোৱা হৈছে যে তেখেতৰ জন্মদিনটো নেশ্যনেল স্পৰ্টছ ডে মানে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। ইয়াতে আমাৰ চেপ্টাৰটো অভাৰ হ'ল। তোমালোকে যদি মোৰ ভিডিঅ'টো ভালকৈ চোৱা আৰু মই কোৱা কথাখিনি যদি ভালকৈ শুনা, তোমালোকে এই চেপ্টাৰটো ভালদৰে বুজি পাবা। Okay then students, we will meet again with a new chapter. Take care.